নমস্কাৰ এটা কথা মন কৰিব যে প্ৰত্যেকখন পেপাৰত 100 মাৰ্কছৰ এখন পেপাৰত 15টা বা 20টা এনেকুৱা কুৱেশ্যন দিব যিকেইটা আপোনালোকৰ মূৰৰ ওপৰেৰে গুচি যাব ঠিক আছে বাউন্সাৰ যাব প্ৰত্যেকখন পেপাৰত এই বস্তুটো হয়েই আৰু সেইকেইটাৰ কাৰণে আপোনালোকে মাথা মাৰি নাথাকিব তাত যদি সৰু সুৰাকৈ দুই এটা বস্তু এলিমিনেট কৰিব পাৰে বা এটা দুটা পইণ্ট যদি ক্লিক কৰিব পাৰে তাৰো এনচাৰ কৰিব পাৰিব যিহেতু আপোনালোকে টাফ ইজি এইবোৰ কৰি আছে সেইকাৰণে মই এই কথাটো ক'বলৈ আহিছোঁ ভালদৰে যদি পঢ়ে টান সহজ এইবোৰ কোনো কথা নাই আৰামছে কৰিব পাৰিব আৰু সেইকাৰণে আজি আমি কিছুমান কুৱেশ্যন কৰিব ওলাইছোঁ যিবোৰে অলপমান পাজুল লগাব পাৰে বা অলপমান মডাৰেটতকৈ টাফ লেভেললৈ আমি আজি যাবলৈ চেষ্টা কৰিম ঠিক আছে অ'কে আৰু এটা কথা মই কওঁ আগৰ যিবোৰ আমি ক্লাছেছ কৰিছোঁ কাৰেণ্ট এফেয়াৰ চিৰিজ কৰিছোঁ ষ্টেটিক পাৰ্চন কৰিছোঁ বা প্ৰেক্টিছ MCQসমূহ কৰি আছোঁ সেইবোৰ ভালদৰে চাব আৰু যেতিয়া আমি MCQs কৰোঁ সেই সময়ত অনলি কুৱেশ্যন এনচাৰ কাৰণ কনচেপ্টবোৰ আমি ইমান ধুনীয়াকৈ দিওঁ যিবোৰ আমাৰ চিৰিজবোৰ চলি থাকে আকৌ সেইখিনি বস্তুকে যেতিয়া আমি কুৱেশ্যন কৰাম আকৌ ৰিপিট নকৰোঁ ঠিক আছে আপোনালোকে মই আশা কৰোঁ ভালদৰে বস্তুবোৰ চাই আহিছে প্ৰথম কুৱেশ্যনটো আছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট জ্ঞান ভাৰতম মিছন নালাগে এইটোতো কৰিলোঁ যোৱাকালি কৰিছোঁ 24 নম্বৰ ক্লাছত ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছত নেক্সট কুৱেশ্যন এতিয়া মন কৰিব যদি পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন পায় যদি তাত 2-4টা বস্তু নাজানে তেনেহ'লে কেনেকৈ এটেম্প কৰিব সেই ট্ৰিকটো মই আজি দিবলৈ গৈ আছোঁ প্ৰথম ষ্টেটমেণ্টটো মন কৰক ইয়াত কৈছে যে ইণ্ডিয়া হেজ অভাৰটেকেন জাপান বিকাম দ্য ৱৰ্ল্ড 4th লাৰ্জেষ্ট ইকনমি উইথ ইটছ GDP ক্ৰছিং USD 4 ট্ৰিলিয়ন মই এটা কথা কওঁ যদি আপোনালোকে নিউজ চাই থাকে বা ছ'চিয়েল মিডিয়াটো মানে এক্টিভ থাকে নিশ্চয় এই নিউজটো পাইছে যে ইণ্ডিয়া যদি আমি চাওঁ জাপানক পিছ পেলাই বা জাপানক চেৰ পেলাই 4th লাৰ্জেষ্ট ইকনমি হৈছে ঠিক আছে এইটোতো আপোনালোকে জানে যদি আপোনালোকৰ 4 ট্ৰিলিয়ন এইবোৰত কিবা খেলি মেলি আছে তথাপিও হোল্ডত ৰাখি দিয়ক ছেকেণ্ড ষ্টেটমেণ্টটো ৰাখক ইয়াত কি কৈছে যে ইণ্ডিয়া ৰিমেইনছ দ্য ৱৰ্ল্ড ফাষ্ট গ্ৰ'য়িং মেজৰ ইকনমি এণ্ড ইজ দ্য অনলি কাউণ্ট্ৰি প্ৰজেক্টেড টু গ্ৰ' অভাৰ 6% এনুৱেলি ফৰ দ্য নেক্সট 2 years চাওক এইটো আপোনালোকে একো নাজানে ইয়াৰ একো আইডিয়া নাই ঠিক আছে এই ষ্টেটমেণ্টটো এইকাৰণেই দিছে আপোনাক কি কৰিবৰ কাৰণে মটিভেশ্যন কৰাবৰ কাৰণে আপোনাক ডিষ্টেবিলাইজ কৰাবৰ কাৰণে ঠিক আছে চ' মই এইটোৱে কওঁ যে এইটো নাজানিলেও আপোনালোকে এৰক থাৰ্ডত আহক ইয়াত কি কৈছে নীতি আয়োগ ৱাজ এষ্টাব্লিছ অন 1st January 2015 এজ দ্য ছাকচেছৰ অফ টু দ্য প্লানিং কমিশ্যন অফ ইণ্ডিয়া এতিয়া এইটো আপোনালোকে জানে যে যেতিয়া প্লানিং কমিশ্যনক স্ক্ৰেপ কৰি নীতি আয়োগ অনা হৈছিলে কিন্তু খেলি মেলি ক'ত লাগিব 1st January 2015 আছিল নে 1st August আছিল নে 2014 আছিল নে 2016 আছিল ঠিক আছে তথাপিও বাদ দিয়ক 4 নম্বৰ ষ্টেটমেণ্টটো হওক এনেকুৱা এটা ষ্টেটমেণ্ট থাকিব যিটো আপোনালোকে 100% জানেই ইয়াত কি কৈছে যে দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া চাৰ্ভ এজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ এইটোতো ক্লাছ 7ৰ ষ্টুডেণ্টেও জানে নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয় প্ৰাইম মিনিষ্টাৰ এতিয়া 4 নম্বৰটো ভুল হোৱাৰ লগে লগে এলিমিনেটত যাওক 4 ভুল হৈ গ'ল 2 and 4 টো নহবই কাৰণ 4 ভুল হৈ আছে অল ষ্টেটমেণ্ট আৰ কাৰেক্ট এইটোতো নহ'ব এতিয়া চাওক বি আৰু চি বাচি গ'ল ঠিক আছে বি আৰু চি বাচি গ'ল এতিয়া খেলি মেলি লাগিব পাৰে 2 and 3 হ'বনে 1, 2 and 3 লাগিব যদি একেবাৰে একো নাজানে দুটা যদি কেনেবাকৈ এলিমিনেট কৰিছে আপোনাৰ মনত যিটোৱে ভাল লাগে যদি দুটা ৰখিছে আপোনালোকে সেই কুৱেশ্যনটোৰ এনচাৰ কৰি থৈ আহিব ঠিক আছে 50% যদি এলিমিনেট কৰিব পাৰিছে 50% যদি বাকী আছে তেনেহ'লে সেইটো এটেম্প কৰি থৈ আহিব শুদ্ধ হৈ যাব পাৰে ঠিক আছে একো এলিমিনেট কৰিব নোৱাৰাকৈ আপোনালোকে এটেম্প নকৰিব এতিয়া চাওক হা এতিয়া মই এটা আকৌ কওঁ আপোনালোকে গম পালে যে হয় কি হ'ব নহয় চি হ'ব হয় 2 and 3 হ'ব বা 1, 2 and 3 হ'ব এতিয়া ইয়াৰ পৰা কি জনা গ'ল যে 2 আৰু 3 কাৰেক্ট হবে 100% কাৰেক্ট হয় বিকজ কম্বিনেশ্যন এনেকৈ আছে এতিয়া খেলি মেলি 1ত লাগিব পাৰে যিহেতু আপোনালোকে নিউজ চাই আছিলে বা কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত আছিলে আপোনালোকে কেতিয়াবা শুনিছিলে যে ইণ্ডিয়া 4th লাৰ্জেষ্ট ইকনমি হৈছে যদি আপোনাৰ ব্ৰেইনত আহিছে য়েছ কথাটো হয় তেনেহ'লে যাওক আপুনি মাৰক গৈ ঠিক আছে তো আমি কি কৰিম 1, 2 and 3 য়েছ শুদ্ধ এনচাৰ কি হ'ব 1, 2 and 3 গোটেইকেইটা কাৰেক্ট হয় এইটো কি হয় ইনকাৰেক্ট হয় চাওক যিসকলে ভালদৰে পঢ়ি যায় যিসকলে জানে ইমানটো বাৰু হেৰি কৰি থাকিব নালাগে আৰু যিসকলে পঢ়ি নাযায় এটা বা দুটা বস্তু জানে তেওঁলোকক মই কৈছোঁ যে এনেকৈ আপোনালোকে যদি ষ্ট্ৰেটেজি লগায় তেনেহ'লে বহুকেইটা কুৱেশ্যন বনি যাব ঠিক আছে গম পালে চ' নিউজবোৰ চাই থাকিব মোৰ কাৰেণ্ট এফেয়াৰ চিৰিজবোৰ চাই থাকিব ক'ৰবাত নহয় ক'ৰবাত এটা হ'লেও দুটা বা দুটা হিণ্টছ পাই যাব আৰু সেই হিণ্টছটোৰ জৰিয়তে এটা এটা কুৱেশ্যন কৰিব পাৰিব ঠিক আছে তাৰপাছত নীতি আয়োগৰ বিষয়ে অলপমান আপোনালোকে চাব নেক্সট কুৱেশ্যনত যাওঁ এটা নেক্সট একেবাৰে ইজি কুৱেশ্যন লওঁ ইয়াত কৈছে যে হুইচ এমং দ্য ফলোয়িং ইজ নট ট্ৰু এবাউট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে ইয়াত কি কৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট এইটোতো কাৰেক্ট হয় ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট এইটো কাৰেক্ট হয় ৰিটেন কনষ্টিটিউশ্যন আমাৰ ৰিটেন আছে এইটো কাৰেক্ট হয় ডাবল চিটিজেনশ্বিপ এইটো ইনকাৰেক্ট হয় ঠিক আছে আমাৰ ইণ্ডিয়াৰ কি হয় ছিংগল চিটিজেনশ্বিপ অ'কে নেক্সট এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া চাওক
নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্মদিনত পালন কৰা হয় এইটো কাৰেক্ট হয় গতিকে 2 আৰু 3 টো ভুল হৈ গ'ল ঠিক আছে গতিকে অপশ্যন কি বাছিলে 1 and 2 বা অনলি 2 ঠিক আছে এতিয়া মই আপোনালোকক কওঁ যে ইট ইজ চেলিব্ৰেটেড অন দ্য 29 ছেপ্টেম্বৰ এভৰি ইয়েৰ এইটো ভুল হৈ আছে ঠিক আছে গতিকে এনচাৰ কি হ'ব 2 অনলি কিন্তু আপোনালোকে জানিব লাগিব কিমান তাৰিখে নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় এইটো আপোনালোকৰ কাম প্ৰত্যেকজনে কমেণ্ট কৰক ঠিক আছে এইটো ভুল হৈ আছে বুলি মই কৈ দিছোঁ কিমান হয় সেইটো আপোনালোকে কৰিব লাগিব এতিয়া এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুতবাৰ কৰিছে আপোনালোকে এইটো কুৱেশ্যন তথাপিও এবাৰ কৰক কি হ'ব প্ৰেক্টিছ হ'ব যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য কোৱালিফিকেশ্যন অফ সুপ্ৰিম কোৰ্ট জাজেছ নাম্বাৰ 1 এ পাৰ্চন মাষ্ট হেভ বিন এ জাজ অফ এ হাই কোৰ্ট ফৰ এটলিষ্ট 5 years টু বি ইলিজিবল ইয়েছ কাৰেক্ট হয় তাৰপাছত এ পাৰ্চন হু হেজ বিন এন এডভকেট অফ দ্য হাই কোৰ্ট ফৰ এটলিষ্ট 10 years ইজ ইলিজিবল ইয়েছ ঠিক আছে আপোনালোকে নোটছটো নিশ্চয় পঢ়িছে বা যিটো ছেশ্যন দিয়া হৈ আছে তাতো এই যিবোৰ পইণ্টছ আছে ধুনীয়াকৈ লিখা হৈ আছে ঠিক আছে ভালদৰে মন দি যাবগৈ তাৰপিছত ইয়াত কি কৈছে দ্য জাজ অফ দ্য সুপ্ৰিম কোৰ্ট হোল্ড অফিচ until they attain the age of 65 years এইটো কাৰেক্ট হয় সুপ্ৰিম কোৰ্টৰ কিমান আছিল 65 years আৰু হাই কোৰ্টৰ কিমান আছিলে 62 years গতিকে কি হ'ব 1 2 and 3 গোটেইকেইটা কাৰেক্ট হ'ব আমাক কাৰেক্ট সুধিছে গতিকে ইয়াত যাম তাৰপাছত অ'কে এই কুৱেশ্যনটো নালাগে যদি আপোনালোকে বিচাৰে নিজে এবাৰ কৰিব পাৰে বাট সেইটো ইম্পৰ্টেণ্ট নহয় মই ডাইৰেক্ট কৰি দিলোঁ ইয়াত কৈছে হা হোৱাট কালাৰ ইজ দ্য ব্লেক বক্স ইন ৰিয়েলিটি ব্লেক বক্স মানে ইয়াতে লিখি দিব লাগিছিল চাওক এৰোপ্লেন এক্সিডেণ্টৰ পাছত এটা বক্স আহে ন তাক আমি ব্লেক বক্স বুলি কওঁ য'ত গোটেই মানে ডিটেইলছবোৰ আমি পাওঁ কুকপিটৰ কথা বাৰ্তাবোৰ পাওঁ বা এৰোপ্লেনখন কি কাৰণে এক্সিডেণ্ট হ'ল কেনেকৈ হ'ল কি হ'ল সেই বস্তুবোৰ ইনফৰমেশ্যনবোৰ তাত পোৱা যায় এতিয়া কুৱেশ্যনটো হ'ল যে ইয়াৰ কালাৰ কি হয় এইটো মই কৰি নিদিওঁ ঠিক আছে ব্লেক অৰেঞ্জ ৰেড হোৱাইট এইটো কুইজৰ কুৱেশ্যন হয় প্ৰত্যেকজনে কৰক প্লিজ 200জন 300জন 400জন 500জন যিমানে চাই আছে এইটো কৰক যে কি হয় কালাৰ তাৰপাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড নাম্বাৰ 1 এ চিটি ইন দিছ আইলেণ্ড ইজ নেমড এজ শ্ৰী বিজয়াপুৰাম চাওক পৰ্ট ব্লেয়াৰক ৰিনেমিং কৰা হৈছে কি নাম দিছে শ্ৰী বিজয়াপুৰাম কাৰেক্ট হয় তাৰপাছত ওৱান অফ দ্য আইলেণ্ড হেজ এ নেশ্যনেল পাৰ্ক কল মাউণ্ট মণিপুৰ মনত ৰাখিব আন্দামান এণ্ড নিকোবৰৰ আপোনাৰ মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্ক আন্দামান এণ্ড নিকোবৰত আছে ঠিক আছে তাৰপিছত 4 নম্বৰটো চাওক দিছ আইলেণ্ড হেভ দ্য অনলি এক্টিভ ভলকেনো ইন দ্য ইণ্ডিয়া ছাব কণ্টিনেণ্ট কি নাম আছিলে বাৰেন হা কি আছিল নামটো কি আছিল বাৰেন ভলকেনো নে কি বাৰেন আইলেণ্ড য়েছ চ' এক্টিভ ভলকেনো আছে তাৰপিছত ইয়াত চাওক ওৱান অফ দ্য এবঅৰিজিনেল ট্ৰাইব হু লিভছ দেয়াৰ ইজ ন'ন এজ উগাৰ এইটো চাওক এই যিটো এইটো এটা মুছলিম ট্ৰাইব হয় এইটো টাৰ্কিত পোৱা যায় বা চাইনাটো অলপ চলপ পোৱা যায় ঠিক আছে যিটো আমি উঘুৰ বা উইঘাৰ যি কয় আপোনালোকে সেই ট্ৰাইবটো পোৱা যায় আন্দামান এণ্ড নিকোবৰত এইটো পোৱা নাযায় গতিকে কি হ'ব 1 2 and 4 আছেনে ক'ৰবাত 1 2 and 4 য়েছ 1 2 and 4 আৰ কাৰেক্ট হ'ব ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে উইথ ৰেফাৰেঞ্চ টু মিছন অমৃত সৰোবৰ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰ আহিব যেন লাগি আছে ঠিক আছে The mission aims to develop at least 75 water bodies in every district of India. এইটো কাৰেক্ট হয় আৰু 2023 এইটো লঞ্চ কৰা হৈছিলে মিছন অমৃত সৰোবৰ এজ এ পাৰ্ট অফ আজাদী কা অমৃত মহোৎসৱ চেলিব্ৰেশ্যন ঠিক আছে আৰু 2 নম্বৰ ষ্টেটমেণ্টটো চাওক PIBত এই নিউজটো আহিছিলে এজ অফ জানুৱাৰী 2025 এপ্ৰক্সিমেটলি 68,000 অমৃত সৰোবৰ হেড বিন কমপ্লিটেড এক্ৰছ ইণ্ডিয়া গতিকে ইয়াৰ গোটেই তিনিটা ষ্টেটমেণ্টে কি হয় কাৰেক্ট হয় ঠিক আছে নেক্সট কুৱেশ্যন এইটো মন কৰক ইয়াত নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছনৰ ওপৰত কুৱেশ্যনটো সুধিছে বহুতে স্কিপ কৰি গুচি যাব কিন্তু ইয়াতো আপোনালোকে কৰিব পাৰিব সৰু পইণ্টছ এটা চাওক ঠিক আছে আৰু মই কৈছোঁ যে 10-15টা যি বাউন্সাৰ কুৱেশ্যন দিব এনেকুৱা কুৱেশ্যন আহিব পাৰে ইয়াতে প্ৰেক্টিছ কৰক যদি ডাইৰেক্ট আহি যায় কুৱেশ্যনটো কি কৰিব 1 মাৰ্কছ এটা বোনাছ পাই গ'ল হয়নে চাওক ইয়াত কি কৈছে ইট ৱাজ লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2015 যদি আপোনালোকে চনটো নাজানে কিমান চনত লঞ্চ কৰিছিলে বাদ দিয়ক এৰি দিয়ক নেক্সট ষ্টেটমেণ্টত আহক ইয়াত কি কৈছে দ্য মিছন এইমছ টু মেক ইণ্ডিয়া এ গ্ল'বেল হাব ফৰ গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যন এণ্ড এক্সপৰ্ট ঠিক আছে গ্ৰীণ হাইড্ৰজেন যিহেতু মিছন হ'ব প্ৰডাকশ্যন হ'ব এক্সপৰ্ট হ'ব পাৰে যদিও নাজানে বাদ দিয়ক 4 নম্বৰটো বহুত দীঘল আপোনালোকৰ পঢ়িবই মন যোৱা নাই সময় যাবগৈ বাদ দিয়ক 3 নম্বৰটোত আহক ইয়াত কি কৈছে দ্য প্ৰাইমেৰী ফিড ষ্টকছ ফৰ গ্ৰীণ হাইড্ৰজেন ইজ নেচাৰেল গেছ এইটোতো ক্লাছ 7-8ৰ ষ্টুডেণ্টেও জানিব ঠিক আছে এইটো ভুল হৈ আছে ডাইৰেক্ট দেখা দেখি ভুল হৈ আছে চ' 3 নম্বৰটো ভুল হৈ গ'ল 3 নম্বৰটো ভুল হোৱাৰ লগে লগে আপোনালোকে য'ত 3 আছে এলিমিনেট কৰক ক'ত আছে ইয়াত 3 আছে গ'ল কাটা গ'ল ইয়াত 3 আছে কাটা গ'ল ইয়াত 3 আছে কাটা গ'ল বাছিল কি বি চকুমুদি বি মাৰি থৈ আহক বাকিবোৰ নাজানিলেও আপোনালোকৰ এনচাৰ শুদ্ধ হৈ গ'ল তথাপিও আপোনালোকে এবাৰ চাই থৈ দিয়ক
ঠিক আছে নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন 2030 যিকেইটা এইম আছে এবাৰ চকু ফুৰাওক আপোনালোকৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা দুই এটা নেক্সট কুৱেশ্যন যোৱাৰ আগত মই কওঁ যদি আপোনালোকে এই এক্সপেক্টেড কুৱেশ্যন PYQ লগতে এই ছাবজেক্টখিনি কনচেপ্ট ৱাইজ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক এইটো প্ৰাইচত পাই যাব ঠিক আছে এইটো হোৱাটছআপ নাম্বাৰ আছে ইয়াতে কণ্টেক্ট কৰিব আৰু কেনেকৈ ল'ব লাগে কি কৰিব লাগে সকলোবোৰ আপোনালোকে গম পাব গ্ৰুপ এড কৰা হ'ব নেক্সট এক্সামো আহি আছে ৱাটাৰ ৰিচোৰ্চ ঠিক আছে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব অকল PWD JEE কৰিলে নহ'ব ঠিক আছে ওকে তাৰপিছত আৰে এইটো কৰা হৈ আছে এইটো পাৰিব এইটো ইজি কুৱেশ্যন ইয়াত কি কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ ফ্ৰম দ্য কোডছ গিভেন বিলো দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চাওক ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন হয় ঠিক আছে ভোট কোনে কৰে ইলেক্টৰেল কলেজত কোন থাকে ৰাজ্যসভা আৰু লোকসভাৰ অল নমিনেটেড এণ্ড ইলেক্টেড মেম্বাৰ্ছ ঠিক আছে তো প্ৰেচিডেণ্টৰ কি হয় ভাইচ প্ৰেচিডেণ্টৰ কি হয় এই সকলোবোৰ দিয়া হৈ আছে চকু ফুৰাব ইয়াৰ কুৱেশ্যন সুধি দিব পাৰে তাৰপিছত 2 নম্বৰ কি কৈছে দ্য ছেপাৰেশ্যন অফ দ্য জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ হেজ বিন প্ৰভাইডেড ইন দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি DPSP কিমান আছিল আৰ্টিকেল 50 এইটো PYQ ৰ পৰা উঠাইছে আগৰ পেপাৰ এখনৰ পৰা জানে আপোনালোকে যদি চিৰিজবোৰ কণ্টিনিউ কৰি আহিছে পাইছে তো এইটো কাৰেক্ট হ'ল 1 টো কি হ'ল ইনকাৰেক্ট হ'ল গতিকে 1 ইনকাৰেক্ট হোৱাৰ লগে লগে অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট সেইটো ভুল হৈ গ'ল য'ত ইয়াত 1 আছে এইটো ভুল হৈ গ'ল বাছিল কি হয় অনলি 2 হ'ব নহ'লে 2 and 4 হ'ব এতিয়া 3 টো পঢ়ক 3 কি কৈছে দ্য টাৰ্ম অফ অফিচ অফ এ গভৰ্ণৰ অফ এ ষ্টেট ইজ 6 years এইটো ভুল হৈ আছে এইটো দেখা দেখি ভুল হৈ আছে গতিকে সেইকাৰণে এইটো all statements are correct to একেবাৰে আপোনালোকে উলিয়াই দিব পাৰে 4 নম্বৰটো পঢ়ক ইয়াত কি কৈছে দ্য 5th schedule of the constitution of India deals with administration and control of scheduled areas and scheduled tribes in Assam, Tripura, Meghalaya, Mizoram এইটো কিমান আছিল 6 schedule ATMM হয় নাই AMTM এইটো আপোনালোকে জানে সো ইয়াত কি হ'ব অনলি টু কাৰেক্ট হ'ব সো কুৱেশ্যনবোৰ সহজে আহে দেখাত ডাঙৰ ডাঙৰ হৈ যায় বাট পঢ়িবলৈ ট্ৰাই কৰিব তাৰপিছত এইটো মন কৰক কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং e-highways ইন ইণ্ডিয়া ঠিক আছে নাম্বাৰ 1 e-highways are dedicated corridors designed for electric vehicles okay ঠিক আছে এইটো কাৰেক্ট হয় the first e-highway in India is proposed to be developed on the Delhi Jaipur route এইটো কাৰেক্ট হয় মনত ৰাখিব the National Highway Authority of India NHAI is the implementing agency of e-highways এইটো কাৰেক্ট হয় আৰু India aims to develop 5500 kilometer national highways into e-highways for electric vehicles by 2027 গতিকে এটা কাৰেক্ট হয় মনত ৰাখিব 1 all statements are correct তো e-highwaysৰ ওপৰত কুৱেশ্যন আহিব পাৰে সো ডেডিকেটেড কৰিডৰ বনোৱা হ'ব ইলেক্ট্ৰিক ভেহিকলছৰ কাৰণে য'ত চাৰ্জিং পইণ্ট থাকিব ঠিক আছে 50 কিলোমিটাৰ অন্তৰে তো এইখিনি কুৱেশ্যন মই এইকাৰণে দি দিছোঁ যাতে যদি ইয়াৰ পৰা কুৱেশ্যন কেতিয়াবা উঠাই দিয়ে আপোনালোকে কৰিব পাৰিব হ'ব তাৰপিছত আপোনালোকে অলৰেডি এইখিনিটো কৰিলোঁ বাকী এবাৰ চাব গ্ৰে হাইড্ৰজেন ব্লু হাইড্ৰজেন গ্ৰীণ হাইড্ৰজেন কি হয় পজ কৰক চাবলৈ ট্ৰাই কৰিব আৰু এইকেইটা কুৱেশ্যন মোৰ অলপমান মডিফাই কৰিব আছে সেইকাৰণে কৰোৱা নাই ঠিক আছে এইটো অলপমান মডিফাই কৰিব আছে এইটো মই কৰোৱা নাই তাৰপাছত এটা আসাম এনভাইৰনমেণ্টৰ লগত জড়িত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে নাম্বাৰ 1 আৰু এটা বস্তু মন কৰিব ইনকাৰেক্ট সুধিছে হা incorrect statements number 1 Molai forest is the world largest single-handedly man-made forest created by well-known environmentalist Sundarlal Bahunguna চাওক কোনে বনাইছিল এখন মলাই ফৰেষ্ট আমাৰ যাদৱ পায়েঙে গতিকে এক নম্বৰটো ভুল হৈ আছে আৰু এক সেইকাৰণে চবতে আছে তো আপোনালোকে গম পালে যে এক নম্বৰটো ভুল হয় 100% ঠিক আছে তো বাকী আমি যদি 2 3 আৰু 4 যাওঁ তেনেহ'লে এইটো বস্তু মন কৰিব 4 নম্বৰটো চাওক the state of Assam can be divided into 2 geographical units namely the Brahmaputra Valley and Barak Valley চাওক কেইটা আছিলে তিনটা আছিলে মনত পৰিছে আসাম জিওগ্ৰাফি আৰু সেইদিনাখন বেছি দিন হোৱা নাই কৰোৱা তিনটা আছিলে কি আছিলে ব্ৰহ্মপুত্ৰ বৰাক আৰু এটা কি আছিলে কমেণ্ট কৰক ঠিক আছে নেটো নাজানে আৰে কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল পাহৰি গ'ল গতিকে 4 টো ভুল হৈ আছে এতিয়া অপশ্যনত আহক বাকী দুটা জানিলেও নাজানিলেও 1 আৰু 4 ভুল গতিকে চাওক 4 কতো নাই গতিকে কি হ'ব লাগিব 1 and 4 হ'ব লাগিব এই দুটা নপঢ়িলেও এনচাৰ ওলাই আছে তথাপিও জানি থৈ দিয়ক যে Urang National Park, a national park located on the northern bank of Brahmaputra River, is the smallest national park in Assam. Correct হয় ঠিক আছে এটো মনত ৰাখিব Urang আটাইতকৈ smallest হয় গতিকে আমাক যেহেতু ইনকাৰেক্ট হৈছে কি হ'ব 1 and 4 তাৰপিছত 3 নম্বৰটো যেটো দিয়া আছে পঢ়ক যেখিনি ইনফৰমেশন দিয়া আছে এটো কাৰেক্ট হয় গতিকে বঢ়িয়াকৈ ৰাখি থৈ দিয়ক ঠিক আছে ওকে তাৰপিছত নেক্সট আমি যোৱাৰ আগতে আকৌ কওঁ আপোনালোকে যদি বিচাৰে এইখিনি ল'বলৈ ট্ৰাই কৰক আৰু কেইটামান কুৱেশ্যন ৰৈ গ'ল সেইখিনি মই
মডিফাই কৰিব আছে, অলপমান সৰু সুৰা ভুল হৈ আছে, মিষ্টেক হৈ আছে, সেইখিনি মই ঠিক কৰি দিব লাগিব। সেইকাৰণে আজি কৰোৱা নাই। নেক্সট ক্লাছত মই কৰাই দিম। যিসকলৰ মেম্বাৰশ্বিপ আছে তেওঁলোকে চাব পাৰিব, বিকজ কেইজন মানে ভুলতে লৈ ল'লে, তো তেওঁলোকৰ কাৰণে মই কিবা এটা কৰিব লাগিব, নহ'লে নাইনচাফি কৰা হ'ব। সেইকাৰণে ঠিক আছে, চিন্তা নকৰিব। যিসকলে ভুলতে মেম্বাৰশ্বিপ লৈ লৈছিলে তেওঁলোকৰ কাৰণে মই ভাল কিছুমান বস্তু আনিবলৈ ট্ৰাই কৰিম। থেংক ইউ। আকৌ কালি আমি লগ পাম।